4 নম্বৰ ক চমুটুকা দিয়া হৈছে ক পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা। আমাৰ দেশৰ সৰহ সংখ্যক লোকেই গাঁও অঞ্চলত বাস কৰে। সেয়ে দেশৰ উন্নতি হ'বলৈ হ'লে প্ৰতিখন গাঁৱৰ উন্নতি হ'ব লাগিব। গাঁও অঞ্চলৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে আমাৰ দেশে গাঁওসমূহত এক নিজা শাসন ব্যৱস্থা প্ৰচলন কৰিছে। এই ব্যৱস্থাটোকে পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা বোলে। ৰাইজে ভোট দি সদস্য আৰু এজন সভাপতি নিৰ্বাচন কৰে। খ নম্বৰ চমুটুকা হৈছে সমবায়। কিছুমান লোক লগ লাগি সকলোৰে উন্নয়নৰ বা আৰ্থিক লাভালাভৰ বাবে সমূহীয়াকৈ কাম কৰা ব্যৱস্থাটোক সমবায় বোলে। একোখন সমবায়ত 10 জন সদস্য থাকিব লাগে। আমাৰ দেশত গাখীৰ, কাপোৰ, পাপৰ আদি বহু ব্যৱসায় সমবায় ভিত্তিত চলি আছে। 3 নম্বৰ চমুটুকা হৈছে গ নম্বৰ চমুটুকা আত্মসহায়ক গোট। আজিকালি গ্ৰামাঞ্চলৰ মহিলাসকলে মিলি আত্মসহায়ক গোট গঠন কৰে। গাঁৱৰ দুখীয়া বহু পৰিয়ালে এনে গোটৰ পৰা ঋণ ল'ব পাৰে। গাঁৱৰ বহু মহিলাই আত্মসহায়ক গোটৰ জৰিয়তে বিভিন্ন সামগ্ৰী উৎপাদন কৰি বিক্ৰী কৰাৰ ব্যৱস্থা কৰে। এনেদৰে মহিলাসকলে আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰা দেখা যায়। 5 নম্বৰ ক সমাজত শান্তি শৃংখলা ৰক্ষা কৰাৰ কামত কাক নিয়োজিত কৰে। ইয়াতে 4টা অপশ্যন দিছে, তাৰে যিটো শুদ্ধ সেইটো উত্তৰত লিখিব লাগে। 1 নম্বৰ হৈছে চিকিৎসক, 2 নম্বৰ নাৰ্ছক, 3 নম্বৰ আৰক্ষীক, 4 নম্বৰ শিক্ষকক। ইয়াতে উত্তৰ শুদ্ধ অপশ্যনটো হ'ব 3 আৰক্ষীক। খ নম্বৰ দিছে পশুপক্ষীৰ চিকিৎসাৰ বাবে থকা অনুষ্ঠানটো হ'ল। ইয়াতে 4টা অপশ্যন দিছে। ক আছে চৰকাৰী চিকিৎসালয়, 1 নম্বৰ চৰকাৰী চিকিৎসালয়, 2 পশু চিকিৎসালয়, 3 সমবায়, 4 বেচৰকাৰী চিকিৎসালয়। ইয়াতে শুদ্ধ অপশ্যনটো হ'ব, শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ পশু চিকিৎসালয়।